নমস্কাৰ, ভাস্কৰজ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ পুনৰ সকলোকে এবাৰ স্বাগতম জনাইছোঁ। বহুদিনৰ বিৰতিৰ মূৰত মই পুনৰ এটা কণ্টেণ্ট লৈ আহিছোঁ আৰু এই কণ্টেণ্টটো খুব দৰকাৰী বুলি ভাবিয়ে মই মোৰ শুভাকাংক্ষীসকলৰ মাজলৈ আনিছোঁ। 11 মে 2026 পৰা 21 জুন 2026লৈকে মংগল গ্ৰহই কেইটামান ৰাশিক ৰাজযোগ দিব। খুব শুভ, কাৰণ মংগল গ্ৰহই নিজৰ ৰাশি মেঘ ৰাশিত বৰ্তমান আছে আৰু 21 জুন 2026লৈকে থাকিব। মেঘ ৰাশি নিজৰ ৰাশি, মংগল গ্ৰহ উচ্চ হয় মকৰ ৰাশিত, নিচ হয় কৰ্কট ৰাশিত আৰু মেঘ ৰাশিত স্বৰাশিও হয় আৰু মূল ত্ৰিকোণ ৰাশি হয়। সেইকাৰণে খুব ভাল ফল দিয়ে। মংগল সম্পত্তিৰ কাৰক হয়, যান বাহনৰ কাৰক হয়, অস্ত্ৰোপচাৰৰ কাৰক হয়, পুলিচৰ কাৰক হয়, আৰ্মিৰ কাৰক হয়, তৰ্ক বিতৰ্কৰ কাৰক হয়, অস্ত্ৰ শস্ত্ৰৰ কাৰক হয়, যুদ্ধৰ কাৰক হয়। সেই গতিকে মংগল গ্ৰহৰ স্বৰাশিত আহি পৃথিৱীত হৈ থকা যুদ্ধবোৰ বৰ্তমান লাহে লাহে নাইকিয়া কৰিছে আৰু ইয়াৰ আগতে যুদ্ধ হৈ আছিল আৰু এতিয়া মংগল গ্ৰহৰ স্বৰাশিত ভাল ফল দিবলৈ লৈছে। কিন্তু বহুতৰ কাৰণে মাংগলিক দুখো লাগিছে, কেইটামান লগ্ন বা ৰাশিৰ কাৰণে। মেঘ লগ্ন বা মেঘ ৰাশিৰ কাৰণে ৰাজযোগ, চাকৰি বাকৰি ভাল যোগ চলিছে, মাটি বাৰী যান বাহন লোৱাৰ যোগ, সম্পত্তিৰ যোগ, মূল্যৱান সামগ্ৰী লোৱাৰ যোগ, সোণ গহনা কিনাৰ যোগ। কিন্তু মনটো অস্থিৰ হ'ব, চঞ্চল হ'ব, ক্ৰোধটো বাঢ়িব, তৰ্ক বিতৰ্ক হ'ব। এইটো মংগল দোষ লাগিছে। কিন্তু তেওঁ ৰাজযোগ দিছে। বাকীখিনি ক্ষেত্ৰত সম্বন্ধ সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হ'ব, মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব। বিবাহিত মংগল মেঘ লগ্ন বা মেঘ ৰাশিৰ জাতক বা জাতিকাৰ যিসকল বিবাহিত, পতি পত্নীৰ মাজত তৰ্ক বিতৰ্ক হ'ব। যুগ্ম ব্যৱসায় কৰিছে যদি নিজৰ ব্যৱসায়ী পাৰ্টনাৰৰ মাজত তৰ্ক বিতৰ্ক হ'ব। আৰু আপোনালোকৰ অলপ ৰোগ ভয় এটা আছে। ৰোগ মানে কি আৰু খংটোৱে ৰোগ হ'ব পাৰে। কৰ্ম সংস্থাপন হ'ব, অহংকাৰটো অলপমান কমাই ৰাখিব আৰু বাকীখিনি কিন্তু ধন লাভ হ'ব চাকৰি ব্যৱসায়ৰ যিকোনো ক্ষেত্ৰত। এইবাৰ বৃষ লগ্ন বা বৃষ ৰাশিৰ কাৰণে কৈছোঁ মই। যদি ৰাশিটো বেলেগ হয় লগ্নৰ পৰা চাব। মাংগলিক দুখ লাগিছে এইটো ৰাশি, হস্পিটেলত খৰচ হ'ব পাৰে, বিদেশ যাত্ৰাত খৰচ হ'ব পাৰে, ধাৰ্মিক যাত্ৰাত খৰচ হ'ব পাৰে, কোৰ্ট কাছাৰীত খৰচ হ'ব পাৰে, ৰোগত খৰচ হ'ব পাৰে, নিজৰ কাৰণে নহ'লেও পৰিয়ালৰ কাৰোবাৰ কাৰণে হ'ব পাৰে। যান বাহন চলাওঁতে অলপ সাৱধান হ'ব। আৰু যুগ্ম ব্যৱসায় যদি কোনোবাই কৰিছে তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকিব। পৰাক্ৰম বৃদ্ধি পাব। এতিয়া আপোনালোকৰ লাভ কি হ'ব? বিদেশৰ পৰা লাভ হ'ব। বিদেশৰ কোম্পানীৰ লগত যদি জড়িত হৈ আছে লাভ হ'ব। শত্ৰু বাঢ়িব পাৰে। বিবাহিতসকলৰ কাৰোবাৰ যদি কেনেবাকৈ আপোনালোকৰ ডিভৰ্চৰ চলি আছে কোৰ্ট কাছাৰীত, তেনেহ'লে ডাইভৰ্চো হৈ যাব পাৰে। প্ৰেমত মতানৈক্য হ'ব পাৰে। আৰু অনৈতিক কাৰ্যৰ পৰা আঁতৰি থাকিব। তাৰমানে মাংগলিক দোষ খৰচৰ ক্ষেত্ৰতহে লগাইছে বৃষ লগ্ন বা বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ। মিথুন লগ্ন বা মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ লাভ হ'ব। কিন্তু লাভ হ'ব, শত্ৰুৰ পৰা লাভ হ'ব, শত্ৰু নাশ হ'ব। ধন টকা পইচা ধাৰলৈ নিদিব। ধাৰলৈ দিলে মানে সেই টকা পইচা ঘপকৈ ওলাই নাহিব। প্ৰেমত উৎসাহ বাঢ়িব। বিদ্যাত শুভ, কাৰিকৰী বিদ্যাৰ ক্ষেত্ৰত শুভ বা বিদ্যাত শুভ হ'ব। প্ৰেমতো উৎসাহ বাঢ়িব, প্ৰেম হ'ব পাৰে নতুনকৈ। আপোনাৰ নেতৃত্ব দিব পৰা ক্ষমতা বাঢ়িব, সামাজিক প্ৰসাৰতা বাঢ়িব। আপোনাক কোনোবাই লিড দিব কিবা কামত, কোনোবা এটা দলক নেতৃত্ব দিব পাৰিব। সম্পত্তিৰ যুগ আছে আপোনালোকৰ, সম্পত্তি যান বাহনেই হওক, মাটি বাৰীৰ যুগ আছে। মাটি বাৰীৰ যুগত কি হয়, তৰ্ক বিতৰ্ক হ'ব পাৰে মাটি বাৰীৰ বাবে, যদি পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত আগবাঢ়ে। কৰ্ম সংস্থাপনৰ বাট মুকলি হ'ব। কিন্তু আপোনালোকৰ আয় ভাৱটো ভাল হ'ব, ধন আহিব হাতলৈ, ধন ভাৱ আহিব।
আৰু সোণ কিনিব পাৰিব, এনেকুৱা ধৰণৰ আ অলংকাৰ কিনাৰ যুগ, সম্পত্তি কিনাৰ যুগ, যান বাহনৰ যুগ ক'লোৱেই মই। লাভ হ'ব, লাভৰ যুগ। কেৱল খোৱা বোৱা ক্ষেত্ৰত সতৰ্ক হ'ব, আৰু মাটি বাৰীৰ ক্ষেত্ৰত ভাগ বতৰাৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। তৰ্ক বিতৰ্ক হোৱাৰ যুগ এটা চলি আছে। কৰ্কট লগ্ন বা ৰাশিৰ জাতক জাতিকাৰ কাৰণে এইটো ৰাজযোগ। চাকৰি হ'ব, ব্যৱসায়ত উন্নতি, চাকৰি কৰাসকলৰ পদোন্নতি হ'ব, স্থান পৰিৱৰ্তন হ'ব পাৰে, ট্ৰেন্সফাৰ হ'ব পাৰে, প্ৰেমত শুভ, বিদ্যাটো শুভ, কোনোবাই ইঞ্জিনিয়াৰ পঢ়িব লৈছে, কোনোবা কাৰিকৰী বিদ্যাৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে, শুভ। প্ৰতিযোগিতামূলক পৰীক্ষাত বহুত শুভ। প্ৰতিযোগিতা, আপোনালোকৰ যান বাহনৰ যুগ আপোনালোকৰো আছে, মাটি সম্পত্তিৰ যুগ। মংগল গ্ৰহই আপোনালোকক আনক নিজৰ অধীনত ৰাখি কাম কৰাৰ মন আপোনাৰ বাঢ়িব। আপোনাৰ নেতৃত্ব দিব পৰা ক্ষমতা এটা বাঢ়িব। কোনোবাই আপোনাৰ ওপৰত উঠি কাম কৰিলে আপোনাৰ সহ্য নহ'ব, আপুনিহে নেতৃত্ব দিব বিচাৰিব। সমাজৰ ক্ষেত্ৰত আগবাঢ়ি যাব মন কৰিব। ৰাজনীতিবিদসকলৰ ভাল, মনটো অস্থিৰ হ'ব, বুদ্ধিত বহুত নতুন নতুন চিন্তাধাৰা মনলৈ আহিব। আৰু কৰ্কট লগ্ন বা ৰাশিৰ কাৰণেও মই ধন যুগ বুলি কৈছোঁ, ৰাজযোগ বুলি কৈছোঁ। ৰাজযোগ মানে ৰাজনীতি হওক, সম্পত্তি হওক, যান বাহন হওক, প্ৰেমত হওক, বিবাহৰ ক্ষেত্ৰত হওক। খালি প্ৰেমৰ ক্ষেত্ৰত তৰ্ক বিতৰ্ক হ'ব পাৰে, আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ যত্ন ৰাখিব। আৰু নিজেও যাতে চঞ্চলতাটো বৃদ্ধি নাপায়, স্থিৰ মনোভাৱৰ হয়, তাৰ ওপৰত গুৰুত্ব দিব। সিংহ লগ্ন বা সিংহ ৰাশিৰ জাতক জাতিকাৰো ভাগ্য বৃদ্ধিৰ যুগ হয়। যাত্ৰা হ'ব, দূৰ যাত্ৰা হ'ব, ধন টকা পইচা হাতলৈ আহিব, কিন্তু আপোনালোকৰ খৰচ হ'ব। ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো খৰচ হ'ব পাৰে, বা হস্পিটেলৰ ক্ষেত্ৰতো খৰচ হ'ব পাৰে। সেয়া পৰিয়ালৰ কোনোবা সদস্যৰ ক্ষেত্ৰতো হ'ব পাৰে, বা নিজৰ ক্ষেত্ৰতো হ'ব পাৰে। ধাৰ্মিক ক্ষেত্ৰত শুভ। ধাৰ্মিক ক্ষেত্ৰত কোনোবা গুৰুতুল্য ব্যক্তি বা নিজৰ ঘৰৰ কোনোবা গুৰুতুল্য পিতৃ হ'ব পাৰে, বা এনেকুৱা জ্যেষ্ঠজনৰ লগত তৰ্ক বিতৰ্ক হ'ব পাৰে। আপোনালোকৰো যান বাহনৰ যুগ আছে, ঘৰ দুৱাৰৰ যুগ আছে, মাটি বাৰীৰ যুগ আছে, সম্পত্তিৰ যুগ আছে, উচ্চ শিক্ষাৰো যুগ আছে আপোনালোকৰ। আৰু ক'লোৱে ভাগ্য বৃদ্ধিৰ যুগ। ভাগ্য বৃদ্ধিৰ যুগ হ'লে মানে কি হয়, ধন যুগো হয়, চাকৰি যুগো হয়, সম্পত্তিৰ যুগো হয়, যান বাহন যুগো হয়, বিবাহৰ যুগো হয়, প্ৰেমৰ যুগো হয়। সিংহ লগ্ন বা খালি আপোনালোকৰ বিদেশ ভ্ৰমণত খৰচ হ'ব পাৰে, ধাৰ্মিক ভ্ৰমণত খৰচ হ'ব পাৰে, হস্পিটেলত খৰচ হ'ব পাৰে। কন্যা লগ্ন বা ৰাশিৰ জাতক জাতিকাৰ কিন্তু আকৌ মংগল দোষ লাগিছে। এইটো লগ্ন আৰু ৰাশি মংগল দোষ লগা এইটো এটা তৃতীয়টো লগ্ন বা ৰাশি হয়। স্বাস্থ্যৰ ক্ষেত্ৰতে সাৱধান হ'ব আপোনালোকে। গুপ্ত ৰোগৰ ভয় থাকিব পাৰে, কিছুমানৰ পাইলছ ৰোগ হ'ব পাৰে, বা ঘপককৈ ৰোগ ভয় আহিব পাৰে। সেইকাৰণে খৰচৰ বাটটো মুকলি থাকিব, খৰচ হ'ব। ধন লাভ হ'ব, ধন লাভ হ'ব। আপোনালোকৰ ইঞ্চুৰেঞ্চ বা তেনেকুৱা ধৰণৰ কিবা হেৰিৰ পৰা ধন আহিব পাৰে, কাৰোবাৰ পৰা ধন টকা পইচা আহিব পাৰে। মেডিকেল বিভাগত খৰচ হ'ব পাৰে, কিন্তু শিক্ষাৰ ক্ষেত্ৰত ৰিচাৰ্জ কৰিব পাৰে। ৰিচাৰ্জ ক্ষেত্ৰত খুব PhD কৰিব বিচাৰিছোঁ কোনোবাই এনেকুৱা ধৰণৰ উচ্চ শিক্ষাৰ কাৰণে আগবাঢ়িব বিচাৰিছে, খুব শুভ। সম্পত্তিৰ ক্ষেত্ৰত অলপ তৰ্ক বিতৰ্ক হ'ব পাৰে ঘৰুৱা পৰিৱেশত, সেইটো আপোনালোকে চাব। সম্পত্তি বিবাদ হ'ব পাৰে। আৰু পতি পত্নীৰ মাজত মতানৈক্য হ'ব পাৰে। সেই গতিকে ৰক্ত সম্বন্ধীয় কিবা ৰোগো হ'ব পাৰে, ভয় ভীতি হ'ব পাৰে, ৰক্ত সম্বন্ধীয় কিবা ৰোগ হ'ব পাৰে। আৰু আপোনালোকৰ আয়টো বাঢ়িব, সেয়া ব্যৱসায় ক্ষেত্ৰতে হওক বা চাকৰি ক্ষেত্ৰতে হওক। আৰু ককায়েকৰ আৰু বায়েকসকলৰ লগত কাৰোবাৰ মতানৈক্য হ'ব পাৰে, বা তেওঁলোকৰ স্বাস্থ্যহানি হ'ব পাৰে। খোৱা বোৱাত আপোনালোকে সতৰ্ক হ'ব। ঘৰুৱা সম্পত্তি বিবাদৰ ক্ষেত্ৰত অলপ মিলা মিছাৰ যোগেদি আগবাঢ়িব, নহ'লে তৰ্ক বিতৰ্ক হ'ব পাৰে। ভাতৃৰ সৈতেও সম্বন্ধ সম্পৰ্কত, ভগ্নীৰ সৈতেও সম্বন্ধ সম্পৰ্কত অলপমান সাৱধান হ'ব। আৰু অনৈতিক সম্বন্ধৰ পৰা আঁতৰি থাকিব কন্যা লগ্ন বা কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। আজিলৈ মই এই 6টা লগ্ন ৰাশিৰ বিষয়ে আপোনালোকক জনালোঁ। আগন্তুক আহিবলগীয়া দিনত বাকীখিনি মই ক'ম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাই দিব, আপোনালোকৰ শুভাকাংক্ষীসকলে আগবঢ়াই দিব। আৰু মই জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰৰ কাম কৰোঁ, মোৰ সৈতে যোগাযোগ কৰিব। নমস্কাৰ।